নমস্কাৰ সকলোকে চিচি ক্লাছেছলৈ স্বাগতম জনাইছো যেহেতু আমি জিওগ্ৰাফি এটা সিৰিজ আৰম্ভ কৰিছো আজি এই ভিডিঅ'টি মই লৈ আহিছো আমাৰ লংগিটিউড আৰু লেটিটিউডৰ ওপৰত লংগিটিউড আৰু লেটিটিউড খুব ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে কাৰণ ইয়াৰ জৰিয়তে আমি কোনো এটা ঠাইৰ লোকেশ্যন কোঅৰ্ডিনেটছবোৰ আমি জানিব পাৰো এতিয়া আমি ডিসকাস কৰিম লেটিটিউড লেটিটিউডছ আৰ ইমাজিনাৰী লাইন ডেট সাৰ্কেল দ্য আৰ্থ হৰাইজেণ্টেলি আৰু এই লেটিটিউডবোৰ পেৰেল থাকে কিন্তু ইহঁতি ইকুৱেল নহয় যেনেকৈ আমি দৈৰ্ঘ্য জুখিবলৈ কিলোমিটাৰ ব্যৱহাৰ কৰোঁ বা মিটাৰ ব্যৱহাৰ কৰোঁ আৰু ওজন জুখিবলৈ কিলোগ্ৰাম বা গ্ৰাম ব্যৱহাৰ কৰোঁ সেনেকৈ আমি এই লেটিটিউড জুখিবলৈ ডিগ্ৰী ব্যৱহাৰ কৰোঁ ইকুৱেটৰৰ ওচৰত লেটিটিউড হয় 0 ডিগ্ৰী আৰু নৰ্থ পল আৰু সাউথ পলৰ ওচৰত ইয়াৰ ভ্যালু হয় 90 ডিগ্ৰী ইকুৱেটৰ কি হয় সাউথ পল নৰ্থ পল কি হয় আমি কেনেকৈ সেইবোৰক চিনাক্ত কৰোঁ সেই বিষয়ে আমি অলপ পাছত চাম How many such latitude are we consider? এই কথা জনাৰ আগতে আমি জানিব লাগে এই লেটিটিউডবোৰ কেনেকৈ জোখা হয় প্ৰথমে ইকুৱেটৰক বেছ হিচাপে লৈ ইকুৱেটৰৰ পৰা এক ডিগ্ৰীকৈ 90টা ডিগ্ৰী ড্ৰ কৰা হয় তাৰ পাছত প্ৰত্যেকটো ডিগ্ৰীত আমি এনেকৈ হৰাইজেণ্টেলি পেৰেল ইমাজিনাৰী লাইন ড্ৰ কৰোঁ আৰু ইয়াকে লেটিটিউড বুলি কোৱা হয় এতিয়া আমি চাম নাম্বাৰ অফ লেটিটিউড প্ৰথমে নৰ্থ হেমিস্ফিয়াৰত আছে 90টা লেটিটিউড সাউথ হেমিস্ফিয়াৰত আছে 90টা আৰু মাজত আছে ইকুৱেটৰ এতিয়া টোটেল হ'ব 90 প্লাছ 90 প্লাছ 1 ইকুৱেল টু 181 আপোনালোকে এটা কথা মন কৰিব আমি যিমানে নৰ্থ হেমিস্ফিয়াৰৰ ফালে গৈ থাকোঁ বা সাউথ হেমিস্ফিয়াৰৰ ফালে গৈ থাকোঁ সিমানে এই লেটিটিউডবোৰ সৰু হৈ গৈ থাকে আৰু অৱশেষত গৈ কিনে সিহঁতি এটা বিন্দু বা পইণ্টৰ ৰূপ লয় গতিকে যদি আমি নৰ্থ পল আৰু সাউথ পল এই দুটাকে পইণ্ট হিচাপে লওঁ তেন্তে আমাৰ নৰ্থ হেমিস্ফিয়াৰৰ পৰা 1 মাইনাছ হ'ব সাউথৰ পৰা 1 মাইনাছ হ'ব মানে 90 মাইনাছ 1 প্লাছ 90 মাইনাছ 1 plus 1 equal to 179. If we consider North Pole and South Pole as a line, not as a point, then we have total 181 latitude. And if we have consider North Pole and South Pole as a point, then we have total 179 latitude. A latitude বোৰত 1 degree is equal to 111 kilometer. অৰ্থাৎ দুটা লেটিটিউডৰ মাজৰ যিটো ডিস্টেন্স সেইটো হৈছে 111 কিলোমিটাৰ এতিয়া আমি চাম লংগিটিউড লংগিটিউড এটা ইমাজিনাৰী ভাৰ্টিকেল লাইন আৰু যিমান লংগিটিউড আছে সেই গোটেইখিনি অলমষ্ট ইকুৱেল হয় বাট নট পেৰেল সো আমি যেতিয়া লংগিটিউড ড্ৰ কৰা হয় তেতিয়া প্ৰাইম মেৰিডিয়ানক বেছ হিচাপে ইয়াত ধৰা হয় যেনেকৈ লেটিটিউড যেতিয়া আমি ড্ৰ কৰোঁ তেতিয়া ইকুৱেটৰক বেছ হিচাপে ধৰা হয় আৰু ইয়াত প্ৰাইম মেৰিডিয়ানক এই প্ৰাইম মেৰিডিয়ানে আমাৰ পৃথিৱীক দুটা ভাগত ভাগ কৰে ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু টোটেল নাম্বাৰ অফ দ্য লংগিটিউড হৈছে 360 আৰু ইয়াত 1 ডিগ্ৰী ইজ ইকুৱেল টু 111.3 কিলোমিটাৰ ইন ওৱান ডে আমাৰ পৃথিৱীয়ে 360 ডিগ্ৰী ৰোটেট কৰে এক ঘণ্টাত ৰোটেট কৰে 15 ডিগ্ৰী আৰু 4 মিনিটত ৰোটেট কৰে 1 ডিগ্ৰী এই প্ৰাইম মেৰিডিয়ানক গ্ৰীণউইচ বুলিও কোৱা হয় কাৰণ ইট ইজ পাছ থ্ৰু দ্য ৰয়েল অবজাৰভেটৰী গ্ৰীণউইচ ইন লণ্ডন ইণ্টাৰনেশ্যনেল মেৰিডিয়ান কনফাৰেন্স 1884 হৈছিল ৱাশ্বিংটন DC ইন US আৰু ইয়াত আছিল 26 কাণ্ট্ৰি আৰু এই কাণ্ট্ৰি মিলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তটো আছিল প্ৰাইম মেৰিডিয়ানক মিডল অফ দ্য আৰ্থ বুলি লোৱা আমাৰ নেক্সট টপিকটো হৈছে টাইম জোনৰ মিনিংটো হৈছে আমাৰ পৃথিৱীত এনেকুৱা এটা এৰিয়া য'ত এটা নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড টাইম ফলো কৰা হয় আমাৰ পৃথিৱীক টোটেল 24টা টাইম জোনত ভাগ কৰা হৈছে আৰু এটা টাইম জোন হৈছে 15 ডিগ্ৰী দুটা টাইম জোনৰ মাজত 1 ঘণ্টাৰ ডিফাৰেন্স থাকে এই গ্ৰীণউইচ মিন টাইমক বেছ হিচাপে লৈ আমি বাকি জোনবোৰৰ টাইমবোৰ ডিসাইড কৰোঁ এই গ্ৰীণউইচ মিন টাইমৰ মাজেৰে প্ৰাইম মেৰিডিয়ান পাছ হৈছে আৰু ইয়াক 0 ডিগ্ৰী টাইম জোনো বুলি কোৱা হয় যেহেতু আমাৰ পৃথিৱী ৱেষ্ট টু ইষ্ট ৰোটেট কৰে সেইকাৰণে ইষ্ট সাইডত থকা যিবোৰ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিত সানৰাইজেছ জল্দি হয় আৰু ৱেষ্ট সাইডৰ কাণ্ট্ৰিবোৰত সানৰাইজেছ দেৰিকৈ হয় গতিকে ইষ্ট সাইডত থকা কাণ্ট্ৰিবোৰৰ টাইম ৱেষ্ট সাইডৰ টাইমৰ তুলনাত আগত চলে সেয়ে ইষ্ট সাইডত থকা যিবোৰ কাণ্ট্ৰি আছে তাত প্লাছ টাইম জোন চলে আৰু
ৱেষ্ট ছাইডত থকাত মাইনাছ টাইম জ'ন বোলে। যদি গ্ৰীণউইচ মিন টাইমত দুটা বাজে তেন্তে আমাৰ ইষ্ট ছাইডত বাজিব 3 PM, 4 PM or 5 PM আৰু ৱেষ্ট ছাইডত বাজিব পাৰে 1 PM, 12 PM, 11 AM।